এনপিএছ বাতিল কৰি OPS পুনৰ লাগু কৰক, অন্যথা স্থবিৰ হৈ পৰিব শিক্ষা ব্যৱস্থা। ৰাজ্যৰ একোটা বিভাগ যদি সুচাৰুৰূপে চলি থাকিব লাগে তেন্তে সংশ্লিষ্ট বিভাগৰ কৰ্মচাৰীসকলে চাপহীনভাৱে সন্তুষ্টিৰে কাম কৰি যাব পাৰিব লাগিব, অন্যথা লাহে লাহে সেই বিভাগত ঘূনে ধৰিব আৰু স্থবিৰ হৈ পৰিব তাৰ কাম কাজ। এতিয়া যেন তেনে এক পৰিস্থিতিলৈকে গতি কৰিছে ৰাজ্যৰ শিক্ষা বিভাগটো। সুখী নহয় ৰাজ্যৰ শিক্ষক কৰ্মচাৰীসকল, নহয় সন্তুষ্ট। শিক্ষক কৰ্মচাৰী অসন্তুষ্টিৰ কাৰণ NPS। ৰাজ্যৰ প্ৰান্তে প্ৰান্তে NPSৰ বিৰোধিতাৰে প্ৰতিবাদ কৰ্মবিৰতি। পুৱাই মহানগৰীৰ দিছপুৰ কলেজত প্ৰতিবাদ শিক্ষক কৰ্মচাৰীৰ। পুৰণি পেঞ্চন নীতি বাহালৰ দাবীত সাব্যস্ত কৰা হয় এই প্ৰতিবাদ। নতুন পেঞ্চন নীতি প্ৰত্যাহাৰৰ দাবীত ৰাজ্যৰ কলেজ শিক্ষকসকলে পালন কৰিলে কৰ্মবিৰতি। চৰকাৰক আমি আজি এই কৰ্মবিৰতিৰ দ্বাৰা জনাব বিচাৰিছোঁ, আমাৰ যাতে অৱসৰকালীন যিটো সামাজিক নিৰাপত্তা, সেই নিৰাপত্তা দিয়াৰ ক্ষেত্ৰত চৰকাৰে গুৰুত্ব সহকাৰে লৈ সকলোৰে ক্ষেত্ৰত এক দেশ এক নীতি, আমাক লাগে পুৰণা পেঞ্চন, এই যিটো আমাৰ বাণী, সেই বাণীটো সাৰগত কৰি তেখেতসকলে যাতে আমাক পুৰণা পেঞ্চনৰ আওতালৈ আনে, তাৰ কাৰণে আমি আজি এই সমবেত হৈ কৰ্মবিৰতি কাৰ্যসূচী ৰূপায়ণ কৰিছোঁ। সদৌ অসম চৰকাৰী NPS কৰ্মচাৰী সংস্থাৰ আহ্বান মৰ্মে কামৰূপ জিলা আয়ুক্ত কাৰ্যালয়তো পুৰণি পেঞ্চন নীতি বাহাল ৰখাৰ দাবীত কৰ্মবিৰতি। পুৰণি পেঞ্চন নীতি বাহাল কৰক, NPS বাতিল কৰক, UPS আমি নামানো আদি শ্লোগানেৰে কৰ্মচাৰীসকলে তীব্ৰ প্ৰতিবাদ সাব্যস্ত কৰে। চৰকাৰলৈ অনুৰোধ জনাইছোঁ, আমাৰ কৰ্মচাৰীসকলৰ অৱসৰকালীন যাতে জীৱন যাতে তেখেতসকলে শান্তিত কটাব পাৰে, তাৰ কাৰণে তেওঁলোকে চৰকাৰে যাতে পুনৰ OPS ব্যৱস্থা প্ৰৱৰ্তন কৰে, আমি তাৰ বাবে চৰকাৰলৈ অনুৰোধ জনাইছোঁ আৰু দাবী উত্থাপন কৰিছোঁ। NPS বাতিল কৰি OPS পুনৰ লাগু কৰাৰ দাবীত হাত শিঙি মাৰি চৰকাৰী কৰ্মচাৰীৰো প্ৰতিবাদ। কৰ্মবিৰতি পালন কৰি OPS পুনৰ প্ৰৱৰ্তনৰ দাবী চৰকাৰী কৰ্মচাৰীসকলৰ। হাত শিঙি মাৰি জিলা আয়ুক্তৰ কাৰ্যালয়ৰ সন্মুখতে সাব্যস্ত কৰিলে প্ৰতিবাদ। OPS আমার রাইট, OPS আমাদেরকে দেওয়াই লাগবে আমাদেরকে। গতিকে আমরা আশা করি সরকার যাতে আমাদের দাবির প্রতি সুদৃষ্টি দেয় আর অনতি বিলম্বে আমাদেরকে NPS এর পরিবর্তে OPS লাগু করে, এটাই আশা করি। তামুলপুৰ জিলা প্ৰশাসন কৰ্মচাৰী সন্থাৰো কৰ্মবিৰতি কাৰ্যসূচী ৰূপায়ণ। তামুলপুৰ জিলা আয়ুক্তৰ কাৰ্যালয়ত আজি জিলা প্ৰশাসনৰে কৰ্মচাৰীসকলে উপস্থিতিৰ স্বাক্ষৰ প্ৰদান কৰি কৰ্মবিৰতি কাৰ্যসূচী ৰূপায়ণ কৰে। হাতে হাতে প্লে কাৰ্ড লৈ আমাক NPS নালাগে, আমাক UPS নালাগে, আমাক লাগে OPS আদি শ্লোগান গুঞ্জৰিত হয় আকাশে বতাহে। মানে আমাক NPSও নালাগে, আমাক UPSও নালাগে, আমাক লাগে মাত্ৰ OPS। গতিকে আমি OPSৰ কাৰণে আমি মানে অনৰ্গল আমি মানে যুদ্ধ কৰি যাম। গতিকে চৰকাৰে মানে আমাৰ কথাটো মানে মানি ল'লে আমাৰ কৰ্মচাৰীসকলৰ কাৰণে সুবিধাজনক হ'ব। অনিশ্চিত, অদূৰদৰ্শী আৰু কৰ্মচাৰী সমাজৰ বাবে শংকাৰ কাৰক এই ব্যৱস্থা, এই বিশ্বাস কৰে ৰাজ্যৰ শিক্ষক কৰ্মচাৰীসকলে। যৌৱন, সময়, শক্তি, শ্ৰম, নিষ্ঠা আৰু দক্ষতাৰে নিজকে উৎসৰ্গা কৰা কৰ্মচাৰী সমাজৰ বাবে ই মুঠেও গ্ৰহণযোগ্য নহয়। দেশৰ অন্য 5 ৰাজ্যৰ দৰে অসমতো পুৰণি পেঞ্চন ব্যৱস্থা বা OPS সকলো কৰ্মচাৰীৰ বাবে প্ৰযোজ্য কৰি কৰ্মচাৰী সমাজৰ জীৱন সুৰক্ষিত কৰাৰ দৃষ্টান্ত স্থাপন কৰাৰ দাবী জনায় প্ৰতিবাদকাৰীসকলে। ব্যুৰো ৰিপৰ্ট, NKTV+।